এতিয়া যাবলৈ ওলাইছো জংঘললৈ। আমি এটা বিশেষ চৰাই সন্ধানত যাম। এই সাউন্ডটো শুনকচোন, হলৌ বান্দৰ। কি ঘন অৰণ্যৰ মাজত সোমাই আহিছো। বাকী পাতবিলাক চাওক আপোনালোকে, চব এনেকুৱা হৈ আছে। মানে আমি সঠিক স্পটতে আছো, ইয়াতে চৰাইটো আছে। আজি ফাৰ্ষ্ট দিনাটো নাপালো। এনেইটো বহুত লাখ থাকিলেহে দেখিবলৈ পোৱা যায়। গোটেই চলাচ কৰিলো আৰু এটা পইণ্ট লাষ্ট বাকী আছে, তাত পালে পাম আৰু। দুদিন আহিলো তথাপি নাপালো। কিমান ৰেয়াৰ হ'ব লাগিব। ফাইনেলি দেখি গলো গ্ৰে পিকক ফিজেন, কৃষ্ণদৰিক। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান হল এনেকুৱা এখন ৰাষ্ট্ৰীয় উদ্যান যিখন পৰ্যটকৰ বাবে বছৰৰ প্ৰত্যেকটা দিনেই খোলা থাকে। আৰু সেইকাৰণে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানতে থকা চৰাইপুং জংগল ৰিট্ৰিটত মই বৰ্তমান বাহৰ পাতি আছোহি। আৰু আজি ৰাতিপুৱা 5 বজাতে উঠি পুৰা গা চা ধুই লৈছো। গা ধুই এতিয়া যাবলৈ ওলাইছো জংঘললৈ, কাৰণ জংঘলত আজি আমি বাৰ্ড চাইটিং কৰিম। আজি বাৰ্ড চাইটিঙত আমি এটা বিশেষ চৰাই সন্ধানত যাম, সেইটো হ'ল কৃষ্ণদৰিক, গ্ৰে পিকক ফিজেন বুলি কয়। তাৰ লগতে আমি হৰ্ণবিলো চাম। গতিকে এই চৰাইপুং জংগল ৰিট্ৰিটতে মই আছো আৰু এইবিলাক মোৰ গোটেই ঘূৰা ফুৰা, জংঘল চোৱা, বাৰ্ড চাইটিং কৰা বা ট্ৰেকিঙত যোৱা, এইবিলাক সকলো এৰেঞ্জ কৰিছে চৰাইপুং জংগল ৰিট্ৰিটে। আৰু আজি ব্ৰেকফাষ্ট আমি ইয়াত নকৰো, আমি জংঘলত কৰিম। এওঁলোকৰ এটা এডিশ্যন হয়, সেইটো হ'ল ব্ৰেকফাষ্ট ইন দ্য উডছ। সেইটো জংঘলত ব্ৰেকফাষ্ট হয়। কিন্তু তাৰ লগতে আপোনালোকক জনাই দিওঁ যে জংঘলত ব্ৰেকফাষ্ট কৰি যে তাত সেইবিলাক পেলাই থৈ জংঘলখন লেতেৰা কৰি আহিম তেনেকুৱা নহয়, পুৰা অৰ্গেনিক ভাৱে হ'ব। আমি যি লৈ যাম সেইখিনি আকৌ গাড়ীতে ভৰাই লৈ আহিম, মানে যিখিনি ৱেষ্ট থাকিব আমাৰ। তাৰ উপৰি যদি আমাৰ লগত কিবা ফল মূল থাকে বা কলে থাকিলে এটা ফৰ এক্সাম্পল, সেই বাকলিটো আমি লৈ আহিব নালাগে, সেইটো আমি জংঘলত পেলাই দিব পাৰো, কাৰণ সেইটো অৰ্গেনিক বস্তু, আকৌ জংঘলতে সেইটো মিলি যায় মানে। গতিকে যাওঁ এতিয়া, দেৰি নকৰো। এই কল্পনা ৰাতিপুৱাই উঠি ওলাইছে পুৰা জংঘলৰ দৃশ্য। গুড মৰ্ণিং। আৰু এয়া আমাৰ গাড়ী ৰেডি। আগৰকেইবাৰ আমি ইন'ভা আৰু জিপচিত ঘূৰিছিলো, এইবাৰ কল্পনাই জংঘল চাফাৰীৰ বাবে এখন থাৰ লৈছে। যদিও আমি চৰাইপুং ৰেঞ্জ পোৱা নাই, মানে চৰাইপুং ৰেঞ্জতে আছো, ৰেঞ্জৰ অন্তৰ্গত এলেকাতে আছো, কিন্তু ৰেঞ্জৰ অফিচ পোৱা নাই। কিন্তু এতিয়াও আমি পুৰা জংঘলৰ কাষে কাষে আহি আছো। আমাৰ ৰাইট চাইডে গোটেই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ চৰাইপুং ৰেঞ্জৰ জংঘলবিলাক আছে, আৰু ইয়াত গোটেই হাতী সোমাই আছে। চৰাই চিৰিকটিটো আছেই, কিন্তু আমি একদম আমাৰ পৰা হয়তো 50 মিটাৰৰ ভিতৰতে হাতী জাক থাকিব পাৰে নহয়, আছে। এতিয়া মই ৰেঞ্জৰ ভিতৰলৈ আহিছো, কাৰণ জংঘল ফুৰাৰ এটা ফৰ্মেলিটি থাকে। জংঘল বুলি নহয়, যিকোনো নেশ্যনেল পাৰ্কতে যেতিয়া আপোনালোক যায়, তাত আপোনালোকে এটা এন্ট্ৰি কৰি যাব লাগে, যিটো টিকেট হয় সেই পইচাটো দি পেলাই। কাৰণ আমাৰ চৰকাৰে আকৌ ইয়াৰ পৰা যিটো ৰেভিনিউ জেনেৰেট হ'ব, তেনেদৰে আকৌ ইমানবিলাক যে বনকৰ্মী আছে, তেওঁলোকৰ চেলাৰীৰ কথা আছে। সেইটো আমাৰ নিয়ম বা আমাৰ দায়িত্ব যে আমি ইয়াত এন্ট্ৰিটো কৰিহে যাওঁ ভিতৰত। আৰু এন্ট্ৰি কৰিবৰ কাৰণে আজি আমাৰ ফৰেষ্টাৰ ৰাতুল চেতিয়া আছে। তুমিও যাবাই নহয় আমাৰ লগত? ভাল লাগিব। এয়া এজন দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ গাইড। কি নাম? মিণ্টু তাঁতী। অকে, মানে এতিয়া টুৰিষ্ট আহিব, এয়া গেষ্ট আহিব, সেই গেষ্টক লৈ ভিতৰত বাৰ্ড চাইটিং কৰাবলৈ যাব। চব ইকুইপমেণ্ট আছে লগত, ইহঁতে মানে টুৰিষ্ট বিলাকক দেখুৱায়। কিন্তু আমি বাৰু কল্পনা আছে যিহেতু আমি তেনেকে যাম, আৰু আমাৰ চেতিয়াও আছে। গতিকে একেলগে আমি গৈ ভিতৰত চাওঁ। গতিকে যোৱা তুমি গেষ্টলৈ। এতিয়া আমাৰ পাইলট চেঞ্জ হৈ গ'ল, ফৰেষ্টাৰে নিজে গাড়ী চলাব। প্ৰথমে এক্সপিৰিয়েঞ্চ থাৰ চলাব। আৰু আমি জংঘলত আমাৰ ডেষ্টিনেশ্যন পাই গৈছো, মানে যিটো জেগাত এই চৰাইটোৰ চাইটিং হয় আৰু কৃষ্ণদৰি। আমি এতিয়া সোমাম সেইটো চাবৰ কাৰণে জংঘলত। কিন্তু ইয়াত এই চাউণ্ডটো শুনকচোন, হলৌ বান্দৰ। এইটো কি বুলি কয় ইংলিছত? ৱেষ্টাৰ্ণ হলক গিবন। এইটো হলৌ বান্দৰৰ চাউণ্ড ইয়াত মানে প্ৰচুৰ পৰিমাণে পোৱা যায়। চাওক কেনেকে উকিয়াই আছে। সেইফালেও উকিয়াই দিয়ে, আকৌ তাৰপিছত ইহঁতে দিয়ে। আমি এতিয়া এইফালে লেফ্ট চাইডে সোমাই যাম জংঘলৰ ভিতৰত, আৰু কল্পদা পুৰা কেমেৰা চেমেৰা লৈ লৈছে। যদি আমি প্ৰত্যক্ষ কৰো চৰাইটো, তেতিয়া কল্পদাই খুব ধুনীয়া কেইখনমান ফটো মাৰিব, আৰু ময়ো যদি পাৰো আপোনালোকৰ কাৰণে এইটোৰে এটা ভিডিঅ' লৈ, কাৰণ মোবাইলেৰে হয়তো জুম কৰি ল'লে ফাটি যাব পাৰে, তো ভাল ফুটেজ আপোনালোকে দেখিবলৈ পাব। কিন্তু এতিয়া মেইন কথা হৈছে আমি চৰাইটো দেখিবলৈ পোৱাটো। আৰু এতিয়া আমি জংঘলৰ ভিতৰত সোমাইছো, আৰু আমাৰ ভলিউমটো কমি আহিছে। কিহৰ কাৰণে? আমি যদি চৰাইটো চাব লাগে বা চাবলৈ বিচাৰো, তেতিয়া আমি ইয়াত চাউণ্ড কৰিব নোৱাৰো। খোজকেইটাও একদম লাহে লাহে দিব লাগিব। এই পাতৰ শব্দটো হ'লেও সি পলাই যায়। তো সেইটো কাৰণে আমি একদম চাউণ্ড নকৰোঁ। কিবা ক'ব লগা থাকিলে ভইচ অভাৰত কম। এতিয়া আমি এনেকৈ জংঘলৰ ভিতৰলৈ সোমাই যাওঁ। এইফালে প্ৰথমতে এই ঢালানটো নামিব লাগিব, গৈ আকৌ সেইফালে উঠিবও লাগিব। পুৰা দিহিং পাটকাই ঘন অৰণ্যৰ মাজে মাজে এনেকৈ গৈ থাকিব লাগিব, আৰু গোটেই হলৌ বান্দৰ এইবিলাক তাৰ মাজে মাজে গৈ থাকিব লাগিব আমি।
বহুত বেছি হলৌ বান্দৰ আছে ইয়াত ই ঘন অৰণ্যৰ মাজত সোমাই আহিছোঁ আৰু ইয়াত মানে হলৌ বান্দৰটো বাৰু আমাৰ ভয় নাই আমি জাষ্ট সেইটো প্ৰত্যক্ষ কৰিবহে পাৰোঁ আমাৰ কাৰণে এটা অপৰচুনিটিহে কিন্তু ইয়াত গোটেই হাতী আছে আৰু হাতী সেইটো আপোনালোকে জানেই বনৰীয়া হাতীৰ মাজত সোমোৱাটো আমি আহি এইটো এটা স্পট পাইছোঁ চাওক আপোনালোকে এই মাটিখিনি যে দেখিছে মানে চৰাইটো ইয়াত আছিলে সি খুচৰিছে মানে আমাৰ যে চৰাইবিলাক এনেকে খুচৰে সেইটো কাৰণে বাকী পাতবিলাক চাওক আপোনালোকে চব এনেকুৱা হৈ আছে কিন্তু মাজতে এইখিনি খুচৰা হৈ আছে মানে আমি সঠিক স্পটতে আছোঁ ইয়াতে চৰাইটো আছে কিন্তু পাহাৰ বগাই বগাই ভাও লাগি গৈছে আৰু বেছি টানকৈ আমি কথা ক'বও নোৱাৰোঁ কাৰণ বেছি টানকৈ কথা ক'লে সি যদি ওচৰত আছেও সি পলাই গুচি যাব এইটোৱে মানে এই খুচৰি থকাখিনি এইটোৱে সূচায় তাৰ প্ৰেজেঞ্চটো সি আজি এইখিনি অলপ সময় আগত সি ইয়াত আছিল গতিকে ইয়াৰ আশে পাশে নিশ্চয় থাকিব দেখিবলৈ পালে ভাল আছিল আমি পাৰ্টিকুলাৰ এটা স্পট য'ত গ্ৰে পিকক ফ্ৰেজেণ্টৰ যিটো ফিডিং এৰিয়া হয় সেই ফিডিং এৰিয়াখিনিত আপুনি দেখিব পাৰে ইয়াতে ক্লিপছটো যিখিনি দেখা যায় এইখিনি জেগা ফিডিং কৰিছিলেহি চ' পাৰ্টিকুলাৰলি এই জেগাটোকে আপোনাৰ তাৰ ৰ'ষ্টিং পইণ্টটো হয় ইয়াতে আৰু ফিডিং পইণ্টটো হয় ত' আমি স্পটটো পালোহি কিন্তু তাক আমি ৱেইট কৰি আছোঁ যাতে আমি তাক আমি এনকাউণ্টাৰ কৰোঁ অৱশ্যে আমাৰ অলপমান লেট হৈছে আজি হয়তো আৰু আমি যদি 5 বা 5-10 মানত যদি ইয়াৰ ভিতৰত এৰিয়াত সোমাই যোৱাহেঁতেন হয়তো আমি এনকাউণ্টাৰ কৰিলোহেঁতেন কাৰণ কেলৈ সেইখিনি টাইমত সি ফিডিঙে কৰি আছিলে চ' আপোনালোকে দেখিছে সি ফ্ৰেছ স্পট য'ত সি ফিডিং কৰি পিনে জাষ্ট সি ওলাই গ'ল আমি জংঘলৰ ভিতৰলৈ আহিয়ে আছোঁ আৰু এইবিলাক জেগাটো আমি আকৌ সেই ফিডিং পইণ্টটো পাইছোঁ এই খুচৰা জেগাটো ইয়াত মানে সি খুচৰি খুচৰি কিবা খায় আৰু আমাৰ কুকুৰা চৰাইবিলাকে যেনেকৈ খায় এইবিলাক এইফালেও আছে আৰু তাৰ লগতে এতিয়া আপোনালোকক দেখুৱাব ওলাইছোঁ এজোপা গছটো আপোনালোকে দেখি আছে এইবিলাক গছ সেইফালেও গছেই গছ কিন্তু এই যিজোপা গছ এতিয়া মোৰ চকুৰ আগত আছে এইজোপা বহুত পুৰণি এজোপা গছ ইমান ডাঙৰ গছ মই আজিলৈকে দেখিয়ে পোৱা নাছিলোঁ এজোপা বৰ গছ চাওক আপোনালোকে এইজোপা কি ডাঙৰ গছ আমাৰ ঘৰৰ ৰুম এটামান হ'ব ইয়াৰ বহলটো 20 ফুট নিয়াৰবাই আছে বহলটোৱে 20 ফুট আছে চাওক এইজোপা এজোপাই গছ হয় ইয়াত মাজতে এইখিনি ফাগ হৈছিলে আকৌ আগত এজোপাই হৈ আছে ওপৰত আৰু আপোনালোকে গুৰিটো চালেই গম পাব এই গছজোপাৰ মাজৰ এটা সুৰংগৰ নিচিনা জেগাত সোমাই আছে এজন মানুহৰ হাইটটো চাই আপোনালোকে আইডিয়া কৰক এইজোপা কিমান ডাঙৰ এজোপা গছ হ'ব লাগিব ভাগৰ লাগিছে অৱশেষত আমি জংঘলৰ পৰা ওলাই আহিলোঁ ইমান সময় ৱেইট কৰিলোঁ কিন্তু নাপালোঁ আৰু ৰোডটো ওলাই গ'লতো চাওকচোন ৰ'দ আহি গ'ল পুৰা সেইটোৰ কাৰণে সি আকৌ সোমাই দিলে ক'ৰবাত আজি ফাৰ্ষ্ট দিনাটো নাপালোঁ এনেইটো বহুত লাখ থাকিলেহে দেখিবলৈ পোৱা যায় এইটো চাবলৈ বৰ ইচ্ছা কৰি আছিলোঁ মই গ্ৰে পিকক ফিজেন কৃষ্ণদৰী সেইটো কাৰণে ভাবিছোঁ আৰু এদিন আহিম তো আজিতো আমি 5টাত উঠিছিলোঁ 5টাত উঠি এইখিনি আহি পাওঁতে 6:30 হৈ গ'ল কিন্তু নেক্সট দিনা আমি 4টামান বজাতে উঠি 5টা 5:30 জংঘল সোমাই দিম তেনেকৈ ভাবিছোঁ যদি বস্তুটো চাবলৈ মন আছে তেতিয়াতো একদম সিটো এনেকুৱা নহয় যে আমি যাম আমাৰ কাৰণে ৰখি থাকিব আমাক দেখা দি পেলাই সি গুচি যাব লাকো লাগিব কিন্তু আজি আৰু দিনটো ৰখি থাকিব কাম নাই কাৰণ এতিয়া ৰ'দ ওলাই গ'ল আজি আমি ওলাই আহিলোঁ জংঘলৰ পৰা চ' নেক্সট ডে ট্ৰাই কৰিম এতিয়া আৰু এতিয়া আমি ব্ৰেকফাষ্ট কৰিব আছিলে লৈ আহিছিলোঁ কিন্তু ইয়াত কিহৰ কাৰণে নকৰিলোঁ কাৰণ যিটো আশা কৰি আহিছিলোঁ চৰাইটো চাম বুলি সেইটোৱে যেতিয়া নাপালোঁ এটা ইমান খোৱাৰ মনটো নাই তথাপিও খাব লাগিব সেইকাৰণে আমি ৰাতুল চেতিয়া কোৱাৰ্টাৰতে গৈ ব্ৰেকফাষ্টটো কৰিম পুনৰ আহি আমি চৰাইপুং ৰেঞ্জৰ অফিচ পাই গ'লোঁ আৰু ইয়াতে এণ্ট্ৰি কৰি মই গৈছিলোঁ ভিতৰত কিন্তু আৰু কি কৰিব আজি নাপালোঁ বেলেগ এদিন চাগে পাম আকৌ চাম ট্ৰাই কৰিম এতিয়া আপোনালোকে বুজিব পাৰিছেনে চৰাইটো কিমান ৰেয়াৰ ইয়াক যে পাবলৈ ইমান টান তাৰ আমি ফিডিং মাৰ্কবিলাক দেখিলোঁ কিন্তু তাকে দেখা নাপালোঁ সেইদিনাটো আমি গ্ৰে পিকক ফিজেনটো নাপালোঁ সেইকাৰণে আজি আকৌ যাবলৈ ওলাইছোঁ আৰু আজি মোৰ লগত যাব এয়া কৃষ্ণ ইয়াতে ফৰেষ্ট বেটেলিয়নত কৰে তাৰ উপৰি ইয়াৰ নিজৰ ইণ্টাৰেষ্ট আছে সেইকাৰণে এই কেমেৰা লগত ৰাখি থয় এনি টাইম আৰু মই এতিয়া মোৰ অলপ গাটো বেয়া হ'ল বাৰু ইয়াত এইকেইদিন থাকি কাৰণ বৰষুণ অলপ তিতা গ'ল আৰু আমি এতিয়া মই জংঘলৰ ভিতৰত যাম গৈ আমি গ্ৰে পিকক ফিজেনটোলৈ বুলিয়ে যাম আৰু সেইটোৰ উপৰিও সেইটো পালেও নাপালেও নাই নহ'লে বেলেগ চৰাই হ'লেও চাম আৰু ক'ত আছোঁ গমেই পাইছে গতিকে ব'লক এতিয়া ৰেইন ফৰেষ্টৰ ভিতৰলৈ যাওঁ ভাগ্য আমাৰ নাছিলে গ্ৰে পিকক ফিজেন চোৱাৰ আজি আকৌ এটা আশা কৰি আহিছোঁ
গতিকে আজি পুৰা ইকুইপমেণ্ট লগত লৈ আহিছোঁ এই বাইনকুলাৰ আছে লগত সেইফালে কেমেৰা আছে যদি বস্তুটো দেখিবলৈ পাওঁ মানে চৰাইজনী যদি দেখিবলৈ পাওঁ কিন্তু চৰাইজনী নাপাওঁ এতিয়া চৰাইটো পাম মানে মেলটোহে পাম আমি ফিমেলটোতো এতিয়া নেষ্টিঙত আছে আৰু নেষ্টিঙত গৈ তাক ডিষ্টাৰ্ব কৰা বা ভিডিঅ' কৰা এলাও নাই আমি মানে বেছি কোৰজনলৈও সোমাই নাযাওঁ য'ত সহজতে যদি তাক দেখা পোৱা যায় আমি দূৰৰ পৰাই সেইকাৰণে আজি মোবাইলেৰে ভিডিঅ' নকৰোঁ চৰাইজনী মই অকল মুখহে ফোনৰ কেমেৰাত দেখুৱাই আছোঁ বাকী চৰাই যদি ইয়াৰ পৰা অলপ দূৰতো আছে তেতিয়া আমি কেমেৰাৰে দূৰৰ পৰাই তাৰ ক্ল'জ শ্বট এটা লৈ মই আপোনালোকক দেখুৱাম আৰু ময়ো সেইকাৰণে দূৰৰ পৰাই বাইনকুলাৰেহে চাম চৰাইটো ওচৰত যাবলৈ যত্ন নকৰোঁ কাৰণ এইটো চিজনত তাক ডিষ্টাৰ্ব কৰাটো ঠিক নহয় ঠিক আছে এতিয়া আকৌ যাওঁ ভিতৰলৈ সোমাই কিন্তু আজি আপোনালোকেও প্ৰে কৰকচোন যাতে আজি পাওঁ আমি আহি স্পটটো পাই গৈছোঁ কৃষ্ণদৰিঘৰ কিন্তু তাৰ এইখিনিতে আকৌ চুলতান টিপ বুলি চৰাইজনী পালোঁ এইটো সৰু চৰাই ইমান ডাঙৰ আৰু বৰ ধুনীয়া দেখিবলৈ হালধীয়া মূৰটো গতিকে এতিয়া আমি এই স্পটটোত অলপমান এনেকৈ সোমাই যাম এইখিনিতে কৃষ্ণদৰিটো পোৱা যায় আমি সেইদিনাও ইয়ালৈ আহিছিলোঁ সেইদিনা পোৱা নাছিলোঁ এইজনী চৰাই এই মাত্ৰ যে আমি দেখিলোঁ এইজনী চাওক কিমান বিউটিফুল গতিকে আমি এতিয়া যাওঁ ভিতৰলৈ গৈ আমি কৃষ্ণদৰিটো চাবলৈ যত্ন কৰোঁ সেইদিনাও পাইছিলোঁ এইটো হ'ল ফিডিং মাৰ্ক সি মানে হাতেৰে খুচৰি হাতোৰাৰে খুচৰি এনেকুৱা কৰিছে সি আজিও ইয়াত আছিলে পুৰা পাহাৰ উঠি ভাগৰ লাগি গৈছে ঘামি গৈছোঁ পুৰা ইমান ওখত মানে তাৰ স্পটটো সেইদিনা চাওক এনেকৈ উঠিয়ে গৈ থাকিব লাগিব বৰ্ষাৰণ্যৰ ভিতৰৰ কঁঠাল গছ কি ধুনীয়াকৈ কঁঠাল লাগি আছে চাওকচোন ইয়াতো লাগি আছে এইফালে ওপৰতো গোটেই লাগিয়ে আছে কিন্তু এইকেইটা যেতিয়া পকি যাব তেতিয়াও আমি এনেকৈ আহিলেও খাব নোৱাৰোঁ এইকেইটা ইয়াৰ বন্য জীৱ জন্তুৱে খাব পাৰিব আমাৰ মানুহৰ খোৱা ইয়াত ৰাইট নাই কি ধুনীয়াকৈ লাগি আছে কিন্তু এতিয়ালৈকে আমি গ্ৰে পিকক চিজন পোৱাই নাই গোটেই চলাচ কৰিলোঁ আৰু এটা পইণ্ট লাষ্ট বাকী আছে এইবিলাক জেগাত আমি বহুত সময় ৱেইট কৰিলোঁ তাৰ কাৰণে কিন্তু এতিয়া আমি সেইফালে গৈ তাত আকৌ ৱেইট কৰিম লাষ্ট স্পটটোত তাত পালে পাম আৰু লাষ্ট এতিয়া এইটো স্পট আছে এইটোত পালে পাম গতিকে এইটোত আমি এতিয়া আহিছোঁ ইয়াত এতিয়া ৱেইট কৰোঁ চাওঁ অলপ ইফাল সিফাল আৰু তাৰ মাতটো শুনিলেও গম পাম আমি সি আহিলে এতিয়ালৈকে মাত চাত একো শুনিবলৈ পোৱা নাই চাওঁ ইয়াত কিছু সময় ৰৈ দিওঁ এই বহি লোৱা ভাগৰ লাগিছে এইবিলাক বগাই ইয়াত মানে আপুনি বিভিন্ন কি হয় বাৰবেট এইবিলাক ইয়াত মানে বিভিন্ন চৰাইৰ মাত আপুনি পাই থাকিব ডিফাৰেণ্ট মাত কিন্তু আমি বিচাৰি অহাটোহে নাই মানে ওলোৱা এতিয়ালৈ ইমান ৰেয়াৰ ভাবকচোন মই আজিৰে ছেকেণ্ড দিন আহিলোঁ আজি ছেকেণ্ড দিনাও এই গতি ইয়াতো নাপালোঁ ৰাইজ ইমান সময় ৰৈ থাকিলোঁ নাপালোঁ দুদিন আহিলোঁ কিন্তু এতিয়া এবাৰ ঠিক আমি মেইন ৰাস্তাটোৰ পৰা যিখিনিত সোমাইছোঁ আৰু ইয়াত জংঘলত তাত অলপ টাইম ৱেইট কৰিম মানে তাতো থাকে বোলে ইহঁতে পাইছে আগত আৰু বিশেষকৈ এইটো টাইমত এতিয়া আমি আৰ্লি মৰ্ণিং অহা নাইতো আজি এতিয়া 12 বাজি গৈছে যিখিনি সময়ত দুপৰীয়া মানৰ সময়খিনিত সি মানে মেইন ৰাস্তাটোৰ ওচৰতো থাকে এবাৰ তাত চাওঁ চালা দুদিন আহিলোঁ তথাপি নাপালোঁ কিমান ৰেয়াৰ হ'ব লাগিব ডালত তুমি ডালত একদম হোল দি দিছ এই ডালটো এনেই ডালটো পুৰি আছে ক'ত দিওঁ এই হোল একদম হোল দি চাওকচোন ডালটো এনেকৈ আছে দেখিলে ভিডিঅ' কৰা না গ'ল ফাইনেলি দেখি গলো গ্ৰে পিকক চিজন কৃষ্ণদৰিক যিটোৰ কাৰণে যোৱা 2 দিন আহিলোঁ কালিও আহিছিলোঁ কালি নাপালোঁ আকৌ আজিও আহিলোঁ আজিতো আমি ইমান সময় থাকিলোঁ ইয়াত প্ৰায় 3-4 ঘণ্টা যোৰা এটা আমাৰ অপাৰেশ্যন ইমান ৰেয়াৰ চৰাই এইটো দুদিনকৈ আহি অৱশেষত পাই গ'লোঁ আপোনালোকে চাওক এই কেমেৰাত ধুনীয়া শ্বট এটা লৈছে প্লে কৰি দিয়া এইজনী
ভালকে শ্বটটো মই দেখুৱাই আছো ইয়াৰ পৰা কেমেৰাৰ পৰা মই লৈ ল'ব লাগিব মোৰ তাত লৈ পেলাই এইটো ভিডিঅ' যেতিয়া এডিট কৰিম তেতিয়া মই এই শ্বটটো লগাই দিম আপোনালোকক এতিয়া এনেকে ওপৰে দেখুৱালো অৱশেষত দুদিন আহি এনেকে থকাৰ পিছত আজি পালো আৰু আজিতো বহুত সময় ৱেইট কৰিলো আমি চৰাইটোৰ কাৰণে ফটো মাৰিছে ন পাতখিলা দেখা নাই ইমান হঠাৎ আৰু লৰালি এই মালটো আনি কাম হ'ল আকৌ নহলে আমি ইমান ওচৰৰ পৰাও দেখা নাই মানে সেই ডালটো তাত আছিলে এতিয়া গুচি গ'ল এই একদম অলপ তলত আছিলে এইটোৰ পৰাহে ধুনীয়াকে দেখিলো তথাপিও আৰু দেখিব যে পালো দেখিলো গ্ৰে পিকক চিজন আৰু আপোনালোকক মই কেমেৰা ক্লিপটো দেখুৱালো যিটো ললে থেংক ইউ এতিয়া আৰু অলপ আমি চৰাই চাম তোমাৰতো আজি আৰু ডিউটি নাই আজি হৰ্ণবিল কেইটা চাম যদি আছে হৰ্ণবিল ব্ৰাউন হৰ্ণবিল ভাল লাগিছে আজি বাৰ্ডিং কৰি এতিয়া আকৌ হৰ্ণবিল চাবলৈ গৈ আছো